এগছি বন্তি জুবিন গাৰ্গৰ নামত আমি সোণাপুৰৰ পবিত্ৰ স্থানৰ পৰা নিশা ভাগৰ পৰিৱেশ দেখুৱাই আছোঁ। শুক্ৰবাৰৰ নিশাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। প্ৰায় 11 মান বজাৰ পৰিৱেশ। গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ জুবিন গাৰ্গৰ নামত এগছি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে। আমি চেং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। যিহেতু হাজাৰ হাজাৰ অনুৰাগীয়ে উপস্থিত হোৱা পৰিলক্ষিত হৈছে এইখন স্থানতে নিশা প্ৰায় 11 মান বজাতো আমি দৃশ্যটো দেখুৱাই আছোঁ। গৰিমা শইকীয়া গাৰ্গে পতিৰ চিৰশান্তি কামনা কৰি এনেদৰে এগছি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। সমাধিস্থলীত দৃশ্য আমি দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক। 19 তাৰিখে শুক্ৰবাৰৰ সেই অভিশপ্ত দিনটোতে জুবিন গাৰ্গে আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিল। সেই দিনটোৰ পৰা আজি প্ৰায় 22 দিন উকলি যোৱাৰ পিছত পুনৰ শুক্ৰবাৰৰ নিশা গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ জুবিন গাৰ্গৰ নামত শ্ৰদ্ধা কৰা পৰিলক্ষিত হয়। সোণাপুৰৰ এই বিশেষ সমাধিস্থলীত পবিত্ৰ স্থানত আমাৰ সকলোৰে হিয়াৰ আমঠু শ্ৰদ্ধা জুবিন গাৰ্গৰ সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। প্ৰায় 22 দিনৰ আমি দৃশ্যটো দেখুৱাই আছোঁ। কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গক সেৱা কৰা পৰিলক্ষিত হৈছে, প্ৰতিচ্ছবিত সেৱা কৰা পৰিলক্ষিত হৈছে। আমি চেং লাইভৰ দৰ্শকক দৃশ্যটো দেখুৱাই আছোঁ। বিশেষকৈ ন্যায়ৰ বাবে কেৱল কান্দি আছে, সমগ্ৰ অসমে কান্দি আছে। সমান্তৰালকৈ গৰিমা শইকীয়া গাৰ্গেও কান্দি আছে জুবিন গাৰ্গৰ ন্যায় কেতিয়া। শুক্ৰবাৰৰ নিশা দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ অনুৰাগীসকল উপস্থিত হৈছে পবিত্ৰ স্থানখনত। কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ। কান্দি কান্দি ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছে, জুবিন গাৰ্গৰ চিৰশান্তি কামনা কৰিছে। আমি দৃশ্যটো দেখুৱাই আছোঁ সোণাপুৰৰ সেই পবিত্ৰ স্থানৰ পৰা। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যটো দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক।
মায়াবিনী রাতির বুকুর দেখা পালো তোমার ছবি পরাজিতা গোপনে আহি ইয়ার জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জুবিন্দা আমার হক জুবিন্দা আমার হক মায়াবিনী রাতির বুকুর দেখা পালো তোমার ছবি পরাজিতা গোপনে আহি ইয়ার তুমি যে মোর ভূতাঙ্গর কৰিমগঞ্জৰ মানুহ বাইদেউ য'ত পঢ়িছিলে আমি তাৰে আছোঁ আমি এদিন খবৰ ল'বলৈ যাম বাইদেউ হ'ব কেমেৰাটো অকণমান দূৰত ৰাখক আপোনালোকে অকণমান কেমেৰাটো দূৰত ৰাখক অকণমান ৰিকুৱেষ্ট আপোনালোকৰ ৰিকুৱেষ্ট কেমেৰাটো অকণমান দূৰত ৰাখক মন ডাঠ কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব ওলাই যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৱে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ